Hello student, এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 9ৰ হাফ ইয়েৰলি এক্সাম 2025ৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো নলবাৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে তোমালোকৰ এনসাৰবিলাক চেক কৰিব পাৰিবা আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই ক্লাছ 9ৰ তেওঁলোকৰ বাবে কুৱেশ্যনখন যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। কুৱেশ্যনবিলাক খুব পাঠৰ অন্তৰ্ভাগৰ পৰা উলিয়াই আনিছে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে পাৰিলে নোট কৰি ল'বা আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। তো আহাচোন তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখনতনো কি প্ৰশ্ন আহিছে এবাৰ আমি চেক কৰোঁ। তো ইয়াত ওপৰতে দি দিছে যে ছাত্ৰ ছাত্ৰীসকলে ক অংশৰ লগত খ অংশ অথবা গ অংশৰ উত্তৰ কৰিব লাগিব। তো ক অংশৰ মূল্যাংকন ৭৫, তাৰ ১ নম্বৰটো দিছে তলৰ যিকোনো তিনিটা প্ৰশ্নৰ অতি চমু উত্তৰ দিয়া। 4টা প্ৰশ্ন আছে, তাৰ ভিতৰত 3টা উত্তৰ দিব লাগে, প্ৰত্যেকতে 1 আছে। মই গোটেইকেইটা উত্তৰ কৈ দিছোঁ। ক নম্বৰটো দিছে সময় পাঠটোৰ কেন্দ্ৰীয় বিষয় কি? সময় পাঠটোৰ কেন্দ্ৰীয় বিষয় হৈছে সময়ানুবৰ্তিতা। খ নম্বৰ দিছে শিক্ষাৰ এক অন্যতম অংগ কি? শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ। 1 মাৰ্কৰ কাৰণে ইমানে যথেষ্ট। আৰু যদি 2 মাৰ্ক আহে লগতে লিখি দিবা ভ্ৰমণৰ যোগেদি মানুহে নজনা কথা জানে, বিভিন্নজনৰ লগত পৰিচয় ঘটে, ভ্ৰমণে মনৰ পৰিধি বহল কৰে। গ নম্বৰটোত দিছে পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ দেশ কোনখন? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ দেশ হৈছে ভাৰতবৰ্ষ। ঘ নম্বৰত দিছে সিদ্ধাৰ্থ হতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এই কুৱেশ্যনটো মই কমন দিয়ে থৈছোঁ, তো আহিয়ে থাকে। তো সিদ্ধাৰ্থ হতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে মহেন্দ্ৰ মাষ্টৰ, অকল মহেন্দ্ৰ লিখিলেও হ'ব। 2 নম্বৰ দিছে তলৰ যিকোনো 3টা উত্তৰ লিখা, 2 মাৰ্ক পৰি আছে, 4টাৰ ভিতৰত 3টা কৰিব লাগে। ক নম্বৰটো দিছে সুকুমাৰ কলা কোনবিলাক? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য, এই 5বিধক সুকুমাৰ কলা বোলে। তোমালোকৰ পাঠ্যপুথিতে আছে পেজ নম্বৰ 46ত, তোমালোকে তাৰ পৰা দৰকাৰ হ'লে লিখি ল'ব পাৰিবা। খ নম্বৰ কুৱেশ্যনটো দিছে অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? ডিয়াৰ ষ্টুডেণ্ট, ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নিশ্চয় তোমালোকৰ পৰীক্ষাত আহিব লাগে। গ নম্বৰ দিছে সত্যনাথ বৰাদেৱৰ 2খন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। তো সত্যনাথ বৰাদেৱৰ 2খন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে সাৰথি আৰু বহল ব্যাকৰণ। নেক্সট ঘ নম্বৰটোত দিছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। ইয়াত যিহেতু 2 মাৰ্কহে আছে, গতিকে তোমালোকে অলপ শ্বৰ্টকৈ ইয়াৰ পৰা মূল কথাখিনি লিখি ল'বা। এবাৰ কুৱেশ্যন নম্বৰ 3 দিছে তলৰ যিকোনো 2টা উত্তৰ লিখা। তো ইয়াত আমাক 3টা কুৱেশ্যন দিছে, তাৰ ভিতৰত যিকোনো 2টা উত্তৰ লিখিব লাগে। 3 মাৰ্ক কৰি আছে, এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। 4 নম্বৰ দিছে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা, এটা কমন কুৱেশ্যন আহিয়ে থাকে, এইটো প্ৰেক্টিছ কৰিবা। নেক্সট 5 নম্বৰ দিছে আচলতে মন গ'লে সুখী হ'ব পাৰি জানো? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক কেনেদৰে কৈছিল বুজাই লিখা। এইটো তোমালোকে প্ৰেক্টিছ কৰিবা, কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। 6 নম্বৰত চমু টোকা লিখিবলৈ দিছে যিকোনো এটা মহাবীৰ, কুবেৰ। তো যিকোনো এজনৰ বিষয়ে আমি লিখিব লাগে। মহাবীৰৰ বিষয়ে তোমালোকৰ কিতাপতে খুব সুন্দৰকৈ আছে, পেজ নম্বৰ 47ত। তো তোমালোকে তাৰ পৰা এইটো ফটো মাৰি দিছোঁ, তোমালোকে লিখি ল'বা, এইখিনিকে লিখিলেই হ'ল। এবাৰ কুৱেশ্যন নম্বৰ 7ত দিছে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছে কেনেকুৱা গীত আৰু ছবি কোনেও ভাল নোবোলে? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যি গীত বুজাহে বুজে আৰু যি ছবিৰ মূল আটাই নুবুজে, তেনে গীত আৰু ছবি কোনেও ভাল নোবোলে। নেক্সট খ নম্বৰটো দিছে মানৱ বন্দনা নামৰ কবিতাটোৰ কবি কোন? তো মানৱ বন্দনা নামৰ কবিতাটোৰ কবিজনৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেখেতৰ দ্বাৰা ৰচিত 2খন কবিতা পুথিৰ নাম লিখিবলৈ দিছে। তো কবিতা পুথি 2খনৰ নাম আছে প্ৰতিমা আৰু বিন বৰাগী। কুৱেশ্যনটো আহিয়ে থাকে, মই তোমালোকক ইতিমধ্যে কমন দিছিলোঁ, তো ইয়াতো আহিছে। তাৰপিছতে গ নম্বৰত দিছে মথনি শব্দৰ অৰ্থ কি? কোনে কিয় মথনি ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। তোমালোকৰ পাঠ্যপুথিতে আছে পেজ নম্বৰ 4ত। আৰু নন্দপত্নী যশোদাই গাখীৰ ঘুটিবলৈ মথনি ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে তলৰ যিকোনো এটা কবিতাৰ সাৰাংশ লিখা, শিশুলীলা, মানৱ বন্দনা। তো এইকেইটা মই কমন দিয়ে থৈছিলোঁ, ইয়াতো আহিছে, তোমালোকে নিশ্চয় এইখিনি উত্তৰ কৰিছা। তো এইখিনি তোমালোকে মুখস্থ কৰি যাবা, যিকোনো এটা লিখিলেই হ'ল, তোমালোকে 2টাই চাই যাবা। কুৱেশ্যন নম্বৰ 9ত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো চোৱা। তো এই 2টা তোমালোকে প্ৰেক্টিছ কৰিবা, নিশ্চয় তোমালোকৰ আপকামিং হাফ ইয়েৰলি এক্সামত যথেষ্টখিনি কামত আহিব। কুৱেশ্যন নম্বৰ 10ত পদ্যাংশৰ পৰা কেইটামান চমু প্ৰশ্ন দিছে। তো যিকোনো 5টা অতি চমু উত্তৰ লিখা, 1 মাৰ্ক কৰি আছে, 6টা আছে। ক নম্বৰ দিছে অঞ্জলি কবিতা পুথিৰ ৰচক কোন? অঞ্জলি কবিতা পুথিৰ ৰচক হৈছে দুৰ্গেশ্বৰ শৰ্মা। খ নম্বৰ দিছে মানৱ বন্দনা কবিতাটোৰ ঘাই উদ্দেশ্য কি? মানৱ বন্দনা কবিতাটোৰ ঘাই উদ্দেশ্য হৈছে উদাৰ মানৱতাবাদ। ক নম্বৰটো দিছে আলাস শব্দৰ অৰ্থ কি?
তো আলাস শব্দৰ অৰ্থ হৈছে আকাশ বা শূন্য। উত্তৰটো লিখিব পাৰোঁ চিহ্নযাত্ৰা নাটৰ জৰিয়তে শংকৰদেৱে নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল। তো কেতিয়াবা পৰীক্ষাত আহি যায় যে শংকৰদেৱে লিখা সংলাপবিহীন নাটখনৰ নাম কি, তেতিয়া তোমালোকে লিখিব লাগিব চিহ্নযাত্ৰা, মনত ৰাখিবা। নেক্সট আহিলে 9 নম্বৰ, কোনে সমবস্ত্ৰ পৰিধান কৰিছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ নন্দপত্নী যশোদাই সমবস্ত্ৰ পৰিধান কৰিছিল। আৰু কোনোবা দুখনমান ডিষ্ট্ৰিক্টত দেখিছোঁ যে সমবস্ত্ৰৰ অৰ্থ কি আহিছে, তো যদি তোমালোকৰ পৰীক্ষাটো আহি যায় সমবস্ত্ৰৰ অৰ্থ হৈছে পাটৰ কাপোৰ, মনত ৰাখিবা। প্ৰথম 6 নম্বৰ দিছে অসমীয়া জাতিৰ সংগঠক তথা সংস্কাৰক কোন? অসমীয়া জাতিৰ সংগঠক তথা সংস্কাৰক হৈছে শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 11 দিছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। তাৰে ক নম্বৰটো দিছে সন্ধি ভাঙা আৰু জোৰোৱা, যিকোনো দুটা। শংকৰাব্দ শব্দটোৰ সন্ধি ভাঙিলে হ'ব শংকৰ যোগ অব্দ। কল্পান্তৰ শব্দটোৰ সন্ধি ভাঙিলে হ'ব কল্প যোগ অন্তৰ। আৰু মনঃ যোগ তাপ, ইয়াক সন্ধি জোৰালে হ'ব মনস্তাপ। এবাৰ খ নম্বৰত বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছে। অভিশাপৰ বিপৰীত শব্দ হ'ব আশীৰ্বাদ। যোগাত্মকৰ বিপৰীত শব্দ হ'ব বিয়োগাত্মক। জন্মৰ বিপৰীত শব্দ হ'ব মৃত্যু। ক নম্বৰত দিছে তলৰ যিকোনো দুটা মূৰ্ধন্য ণ বা খ হোৱাৰ কাৰণ লিখা। প্ৰথমটো দিছে কষ্ট, তো ত বৰ্গৰ লগত যুক্ত হ'লে দন্তীয়া স সদায় মূৰ্ধন্য খ হয়। তাৰপিছৰটো দিছে বৰষুণ, তো একেটা পদত থকা মূৰ্ধন্য ষৰ পাছত থকা দন্তীয়া ন সদায় মূৰ্ধন্য হয়। নাৰায়ণ, নৰ শব্দৰ পাছত থকা অয়ন শব্দৰ দন্তীয়া ন সদায় মূৰ্ধন্য ন হয়। তোমালোকে এইখিনি নোট কৰি ল'বা। নেক্সট ঘ নম্বৰ দিছে অসমাপিকা ক্ৰিয়া কাক বোলে, উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিব নোৱাৰে তাকে অসমাপিকা ক্ৰিয়া বোলে। আৰু ইয়াৰ উদাহৰণ লিখিব পাৰোঁ ৰামহঁতে স্কুলৰ পৰা আহি খেলিব, ৰাজেনৰ কাম দেখি তেওঁ খং কৰিলে। আচলতে ৰামহঁতে স্কুলৰ পৰা আহি খেলিলে নে নেখেলিলে সেইটো আমাক বুজা নগ'ল, আৰু সেইকাৰণে এনেকুৱা বাক্যবিলাকক কয় অসমাপিকা ক্ৰিয়া। নেক্সট 19 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছে। সংগৰ সমাৰ্থক শব্দ হ'ব সহচৰ বা লগ। চকুৰ সমাৰ্থক শব্দ হ'ব লোচন বা নেত্ৰ। জগতৰ সমাৰ্থক শব্দ হ'ব বিশ্ব বা পৃথিৱী। এবাৰ প্ৰথম 6 নম্বৰত আমাক বাক্য ৰচনা কৰিবলৈ দিছে বুকুৰ কুটুম মানে হৈছে অতিকে আপোন। তো এনেকৈ ধৰণে বাক্য ৰচনা কৰিব পাৰোঁ জুবিন গাৰ্গ সমগ্ৰ অসমবাসীৰ বাবে বুকুৰ কুটুম। নেক্সট চকুৰ কুটা হৈছে শত্ৰু। নপতা ফুকন মানে যি নিজকে বহুত ডাঙৰ বুলি ভাবে। তো তোমালোকে এইকেইটা বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। 12 নম্বৰত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে ৰাইজে নখ জোকাৰিলে নৈ বয়, নাইবা এখন শাৰীৰিক অসুস্থতাৰ বাবে তুমি এসপ্তাহ স্কুল আহিব পৰা নাছিলা, তাৰ বাবে প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন লিখিবলৈ দিছে। 13 নম্বৰ দিছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। অসমৰ প্ৰাকৃতিক সম্পদ, ছাত্ৰৰ কৰ্তব্য, তোমাৰ জীৱনৰ লক্ষ্য। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, এইকেইটা কমন দিছিলোঁ মই। 15 নম্বৰ দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছে আহোমসকলে মূলতঃ কি জাতিৰ লোক, তেওঁলোকৰ আদি বাসস্থান ক'ত আছিল? উত্তৰটো আমি লিখিব পাৰোঁ আহোমসকল মূলতঃ টাই জাতিৰ লোক, তেওঁলোকৰ আদিম বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল। কেতিয়াবা আহোমসকলৰ আদি ভাষা কি আহি যায় প্ৰশ্নত, কেইখনমান ডিষ্ট্ৰিক্টত আহিছে, তেতিয়া তাৰ উত্তৰটো লিখিব লাগিব টাই বা চান। খ নম্বৰ প্ৰশ্নটো দিছে কাৰ্বিসকলৰ মুঠ ফৈদ কেইটা কি কি? তো কাৰ্বিসকলৰ মূল ফৈদ হৈছে 5টা, সেইকেইটা হ'ল টিমুং, তেৰণ, তেৰাং, ইংহি আৰু ইংটি। এইখিনি তোমালোকে নোট কৰি ল'বা। গ নম্বৰ দিছে কোচ ৰাজবংশীসকলৰ ভাষা সংস্কৃতি সম্পৰ্কে চমুকৈ লিখা। এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা, মোৰ ওচৰত বৈচিত্ৰ্যময় অসম কিতাপখন নাই। 15 নম্বৰত পুনৰ তোমালোকৰ যিখন দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ পৰা আৰু দুটা প্ৰশ্ন দিছে, এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। এবাৰ আহিলে খ অংশ। তো 17 নম্বৰটো চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো সুধিছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল। খ নম্বৰ দিছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? তো হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। গ নম্বৰ দিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ক'ত মহাপ্ৰয়াণ ঘটে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ মাধৱদেৱৰ কোচবেহাৰৰ ৰজা লক্ষ্মীনাৰায়ণ ৰাজ্যৰ ভেলাদুৱাৰত মহাপ্ৰয়াণ ঘটে। নম্বৰত সুধিছে সন্মান পাত্ৰী কোনখন পুথিৰ পৰা লোৱা হৈছে? তো সন্মান পাত্ৰী হেমচন্দ্ৰ বৰুৱাৰ পাঠমালা পুথিৰ পৰা লোৱা হৈছে, পাঠমালা পুথিৰ পৰা।
9 নম্বৰত দিছে অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত সকলো মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এবাৰ 18 নম্বৰ দিছে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মানৱীয় কথাষাৰ বুজাই লিখাটো যথেষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো তোমালোকে প্ৰেক্টিছ কৰি যাবা। এবাৰ 19 নম্বৰ দিছে চুৰধৰা পাঠটোৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা অথবা হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰী এটি বৰ্ণনা দিয়ে। এইটো কুৱেশ্যন আহি থাকে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ বৰ্ণনা এইটো তোমালোকে প্ৰেক্টিছ কৰি যাবা। 20 নম্বৰ দিছে চমুতৰ লিখা হুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল। খ নম্বৰ দিছে শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় কৰিব লাগে। এই দুইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকে এইখিনি মুখস্থ কৰিবা। 21 নম্বৰ দিছে বিপৰীত লিংগবাচক শব্দ লিখা। প্ৰথমটো দিছে ৰজা, ৰজাটো হ'ব ৰাণী, পতিৰ বিপৰীত লিংগবাচক শব্দ হ'ব পত্নী, আৰু মাখুন্দি, মাখুন্দি মানে হৈছে দাঁত নাইকিয়া হাতী, মাইকী হাতী, তাৰ বিপৰীত লিংগবাচক শব্দ হ'ব দঁতাল। কুৱেশ্যন নম্বৰ 20 দিছে সমাৰ্থক শব্দ লিখিবলৈ জগত, জগতৰ সমাৰ্থক শব্দ হ'ব বিশ্ব বা পৃথিৱী, সেতু, সেতুৰ সমাৰ্থক শব্দ হ'ব কাৰণ, আৰু সমুদ্ৰ, সমুদ্ৰৰ সমাৰ্থক শব্দ হ'ব সাগৰ বা জলধি। নেক্সট 23 নম্বৰ দিছে আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা যিকোনো তিনিটা। মই গোটেইকেইটাৰে উত্তৰ কৈ দিছোঁ। উনিকৰ, উনিকৰৰ আধুনিক অসমীয়া শব্দ হ'ব এওঁৰ, গাড়ী, গাড়ীৰটো হ'ব গালি, নিকাৰ, নিকাৰৰ আধুনিক অসমীয়া শব্দ হ'ব যন্ত্ৰণা, আৰু ঠেংনা, ঠেংনাৰ আধুনিক অসমীয়া শব্দ হ'ব গালি। তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে নলবাৰী জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা হাফিল এক্সাম 2025-26ৰ ক্লাছ 9ৰ অসমীয়া কুৱেশ্যন পেপাৰ, যাৰ সম্পূৰ্ণ সমাধান মই তোমালোকলৈ আগবঢ়ালোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি যিমান পাৰা ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিবা। মই এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াই আহিছোঁ। যদি কোনোবা নতুনকৈ আহিছা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেধৰণৰ নতুন নতুন ভিডিঅ' সৈতে পুনৰ তোমালোকক লগ পাম। চ' চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।